A very good morning to all of you. কালি আমি APSC 2026 যিখন কোৱেশ্চন পেপাৰ আছিল তাৰ এনালিসিস কৰিছিলো প্ৰথম পাৰ্টটো কালি হ'ল আজি সেকেন্ড পাৰ্টটো লৈ আহিছো মানে 21 নম্বৰ কোৱেশ্চনৰ পৰা আজি আমি আলোচনা কৰিম 21 নম্বৰ কোৱেশ্চনটো আছিলে about soil মানে জিওগ্ৰাফিৰ প্ৰশ্ন আছিলে আমাৰ মাটিক লৈ পেলাই যি মাটিৰ বিশেষত্ব থাকে তাক লৈ পেলাই এটা প্ৰশ্ন আছিলে এলুভিয়েল সয়েল মানে পলসুৱা মাটি আমি ক'ত পাওঁ red soil আমি ক'ত পাওঁ লেটেৰাইট সয়েল ক'ত পাওঁ আৰু স্যান্ডি সয়েল মানে বালিয়া মাটি আমি ক'ত পাওঁ ঠিক আছে লেটেৰাইট সয়েল মানে হৈছে কংকৰ মাটি এতিয়া এলুভিয়েল সয়েল আমি সকলোৱে জানো যে এটো কি হয় পলসুৱা মাটি মানে আমি জানো যে পলস ক'ত পাওঁ নদীৰ কাষত নদীয়ে লৈ আনে উঠাই লৈ আনে পলস সেইকাৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত আমি এলুভিয়েল সয়েল পাওঁ ৰেড সয়েল হৈছে ৰঙা মাটি যদি তোমালোকে কেতিয়াবা কাৰ্বি আংলং বা ডিমা হাছাওলৈ যোৱা পাহাৰীয়া অঞ্চললৈ যোৱা তেতিয়া দেখিবা খুব আঠাযুক্ত আমি মাটি ৰঙা মাটি আমি পাওঁ কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছ ডিমা হাছাও ডিস্ট্ৰিক্টত ঠিক আছে লেটেৰাইট সয়েল মানে কংকৰ মাটি লেটেৰাইট শব্দটো আহিছে লেটেৰাইট লেটিনৰ পৰা ব্ৰিক মানে হৈছে ইটা জাতীয় কংকৰ মাটি ঠিক আছে খুব বেছি খাৰুৱা মাটি নহয় সেই মানে লেটেৰাইট মাটি আমি পাওঁ মেঘালয় প্লেটিউৰ ফ্ৰিঞ্জ অঞ্চলত মানে দাঁতি কাষৰীয়া অঞ্চলত কিছুমানত মালভূমিৰ কাষৰীয়া অঞ্চলত আমি পাওঁ স্যান্ডি সয়েল কেতিয়াবা যদি সৰ বা আমাৰ সাপৰি অঞ্চলত তোমালোকে গৈছা তেতিয়া দেখিবা যে ৰিভাৰ আইল্যান্ড সৰ এই যিবিলাক নদীৰ বেদি আছে সেই অঞ্চলত আমি কি পাওঁ স্যান্ডি সয়েল পাওঁ তাৰমানে এই গুটেই কিটাই শুদ্ধ 1 2 3 4 D is the correct answer okay next প্ৰশ্নটো আছিলে which of the following pairs regarding festivals of north east India are incorrectly matched তাৰমানে কোনটো ভুল হৈছে হেয়া সুধিছে ঠিক আছে আৰু এই প্ৰশ্নটো যদি মোৰ কাৰেন্ট এফেয়াৰ্স ক্লাস কৰিছা মোৱাৎসু উৎসৱৰ কথা মই কিছু দিনৰ আগতে মে মাহত মই পঢ়ুৱাইছিলো আৰু সেই মানে ক্লাস 2 পৰা পুনপটিয়া প্ৰশ্ন বুলি কলেও ভুল নহব ঠিক আছে ফেষ্টিভেলছ বিলাক মনত ৰাখিবা এটো এটা ইয়াৰ আগতে এটো এটা বহুত ৰিপিটেড থিম হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত কি উৎসৱ পাৰ্বণ আছে আমাৰ কি আমি হাস পোছাক পিন্ধো বিভিন্ন জনগোষ্ঠীয় কি কলা সংস্কৃতি আছে ইয়াৰ ওপৰত প্ৰায় APSC প্ৰত্যেক বছৰে প্ৰশ্ন সোধে ঠিক আছে আৰু একেই ৰিপিটেড থিম ইয়াৰ আগতেও যেটো প্ৰশ্ন আমি পালো সয়েল বা মাটিৰ লগত জড়িত হেতু এটা বহুত ৰিপিটেড থিম both for APSC and UPSC okay so ইয়াত যদি সোয়া তোমালোকে হয়তো বুইসাগু ফেষ্টিভেলটোৰ কথা শুনিছাই হয়নে বুইসাগু কাৰ লগত জড়িত বুইসাগু বড়ো সকলৰ লগত জড়িত হয়নে নতুন বছৰক বুইসাগু বুলি কয় আৰু মেঘালয়ৰ হয়নে নহয় অসমৰ হয় so it is incorrectly matched ইয়াত যদি সোয়া সাংগাই ফেষ্টিভেলটো কি হয় সাংগাই ডিয়াৰ এটা বিশেষ ধৰণৰ হৰিণা পহু আমি পাওঁ মণিপুৰত ঠিক আছে so মণিপুৰৰ লোকটাক লেক যেটো আছে এটা ধুনিয়া মানে বিল আছে সেই লোকটাক লেকটোত সাংগাই ডিয়াৰ পায় আৰু প্ৰত্যেক বছৰে সাংগাই ফেষ্টিভেল মণিপুৰে অনুষ্ঠিত কৰে এটো শুদ্ধ হয় থাবাল চংবাই এটো এটা খুব ধুনিয়া ফেষ্টিভেল মণিপুৰী মেইটেই সকলে ৰাতি যেতিয়া একদম ধুনিয়া পূৰ্ণিমাৰ পোহৰ থাকে তেতিয়া একেলগে মিলি সবে নৃত্য কৰে সো এটো মিজোৰামৰ নহয় মণিপুৰৰ হয় আৰু মোৱাৎসু ফেষ্টিভেলটো কিন্তু আও নাগা সকলৰ নাগালেণ্ডৰ হয় এটো কথাও মই পঢ়াইছিলো ঠিক আছে সো 2 and 4 is not correct 2 and 4 to B2 is the option B is the correct option ঠিক আছে next প্ৰশ্নটো হৈছে 23 নম্বৰ প্ৰশ্ন which of the following statements about languages of India are correct languages ভাষা এতিয়াও বহুত চৰ্চিত হৈ আছে যে আমাৰ অসমৰ অফিচিয়েল ভাষাৰ ভিতৰত নতুনকৈ হিন্দী সংযুক্ত কৰা হৈছে তাৰ আগতে অসমীয়া আৰু বড়ো ইতিমধ্যে আছিল ঠিক আছে এতিয়া ল্যাঙ্গুৱেজেস বা ভাষাৰ ওপৰতো আমাৰ প্ৰশ্ন আমি প্ৰায় দেখিবলৈ পাওঁ এটো এটা প্ৰশ্ন আহিছে যে ইন্ডিয়া has 22 languages listed in its schedule 8 নম্বৰ schedule আমাৰ ভাৰতীয় সংবিধানৰ 22টা ল্যাঙ্গুৱেজ বা 22টা ভাষাৰ কথা উল্লেখ আছে হয় আমি সকলোৱে জানো তামিল is the oldest surviving classical language in India তামিল ক্লাসিক্যাল ল্যাঙ্গুৱেজেছৰ ভিতৰত ধ্ৰুপদী ভাষাৰ ভিতৰত আটাইতকৈ পুৰণি ভাষাৰ ভিতৰত পৰে তামিল ঠিক আছে হেহতিয়াকৈ আমাৰ অসমীয়া ভাষাও ধ্ৰুপদী বা ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ স্বীকৃতি পাইছে ওকে সো এটো কাৰেক্ট হয়
Hindi is the mother tongue over 50% of India's population. হয় নে নহয়? হিন্দী আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ এটা অফিচিয়েল ল্যাঙ্গুৱেজ হয়, ৰাজভাষা হয়, কিন্তু 50% ভাৰতৰ লোকে হিন্দী ভাষা নকয়, ঠিক আছে? 50%তকৈও তলৰ কম সংখ্যক লোকেহে হিন্দী ভাষা কয়, ঠিক আছে? তাৰমানে 50%তকৈ বেছি পপুলেশ্যন এইটো ভুল হয়। সংস্কৃত ইজ ৰিকগনাইজড এজ এ ক্লাছিকেল লেংগুৱেজ। য়েছ, সংস্কৃতটো আমাৰ এক ধ্ৰুপদী ভাষা বুলি কেতিয়াবাই স্বীকৃতি পাইছে, বাট ইট ইজ স্পোকেন এজ এ মাদাৰ টাং বাই লেছ দেন 0.1% অফ দ্য পপুলেশ্যন। 0.1% আমাৰ জনসংখ্যাৰো মানুহে ইয়াক কিন্তু আমি ভাষা কোৱাত কথা কোৱাত ব্যৱহাৰ নকৰে বা মাতৃভাষা হিচাপে ব্যৱহাৰ নকৰে, ঠিক আছে? সঁচা কথা এইটো কথা। এইটো অকল এতিয়াই নহয়, বহু যুগৰে পৰা সংস্কৃত ভাষাটো আমাৰ লিংগা ফ্ৰাংকা হিচাপে ব্যৱহৃত হৈ অহা নাই। চ' 3টো ইনকাৰেক্ট হয়। ইয়াত সুধিছে কাৰেক্ট কোনটো হয়। 3 থকাটো আমি কেনচেল কৰিলে 1, 2 and 4 ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, 24 নম্বৰ প্ৰশ্নটো আকৌ আমাৰ জনগোষ্ঠীয় লোকসকলৰ জনসংখ্যাৰ ওপৰত আহিছে। জনগোষ্ঠীয় কলা, সংস্কৃতি, জনসংখ্যা এইটো এটা ৰিপিটেড APSC প্ৰশ্ন হয়। ইয়াৰ আগতেও জনসংখ্যাৰ এচেণ্ডিং ডিচেণ্ডিং অৰ্ডাৰত বা হাইয়েষ্ট লোৱেষ্ট নাম্বাৰত প্ৰশ্ন সুধিছে। এইটো এটা আকৌ APSC ৰিপিটেড প্ৰশ্ন। ইয়াত সুধিছে মানে আমাৰ জনসংখ্যাৰ ভিতৰত এইকেইটা জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ জনসংখ্যা কাৰ বেছি? আমি সকলোৱে জানো বড়োসকলৰ আটাইতকৈ বেছি। 3 নম্বৰটো যদি তোমালোকে জানা এই উত্তৰটো ধুনীয়াকৈ কৰি দিব পাৰিবা। তাৰ পিছত আহে মিচিং, তাৰ পিছত আহে কাৰ্বি, তাৰ পিছত আহে ৰাভা, ঠিক আছে? এইটো 4 আহিব। চ' B ইজ দ্য কাৰেক্ট আনচাৰ। এইটো একেবাৰে সহজ প্ৰশ্ন, ৰিপিটেড প্ৰশ্ন, যিটো তোমালোকে হয়তো শুদ্ধ কৰিছে প্ৰায়ভাগে মই ভাবিছোঁ। নেক্সট 25 নম্বৰ প্ৰশ্নতে আহিছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট কনচাৰ্নিং কাণ্ট্ৰিজ ইন ৰিলেশ্যন টু ইকুৱেডৰ ইজ নট কাৰেক্ট, ঠিক আছে? ইকুৱেডৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, এইকেইটা আটাইতকৈ আমাৰ পৃথিৱীৰ গুৰুত্বপূৰ্ণ ৰেখা। এই ৰেখাবিলাক কোনকেইখন মানে ৰাষ্ট্ৰ বা আমাৰ দেশৰ মাজেৰে পাৰ হৈ গৈছে, এইটো এটা ৰিপিটেড কুৱেশ্যন, APSCৰ কাৰণেও UPSCৰ কাৰণেও, ঠিক আছে? চ' ইয়াত যদি আমি চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ ইকুৱেটৰ পাছেছ টু গেবন, কংগো, উগাণ্ডা আৰু কেনিয়া। আমাৰ আফ্ৰিকাৰ এইবিলাক দেশ হয় আৰু জানো যে এইকেইখন দেশৰ মাজেৰে পাৰ হৈ যায়, এইকেইখন ট্ৰপিকেল দেশ হয়। মালয়েছিয়া, ছিংগাপুৰ, ফিলিপিনছ, ব্ৰুনি আৰ লোকেটেড নৰ্থ অফ দ্য ইকুৱেটৰ, হয়নে নহয়? অ'কে, ইকুৱেটৰ পাছেছ টু ইকুৱেডৰ, কলম্বিয়া, ভেনিজুৱেলা এণ্ড গুয়ানা। এই ক্ষেত্ৰত আমি এই সেন্টেন্সটোত কি ভুল পাওঁ? ইকুৱেডৰ আৰু কলম্বিয়া হয়, কিন্তু ভেনিজুৱেলা আৰু গুয়ানা নহয়। ইয়াত যদি ব্ৰাজিল থাকিলেহেঁতেন এইটো শুদ্ধ হ'লহেঁতেন, ঠিক আছে? চ' 3 নম্বৰ উত্তৰটো নট কাৰেক্ট বুলি সুধিছে, তেনেহ'লে এইটো আমি চুজ কৰিম। 3 থকা যদি আমি চুজ কৰোঁ, এইটোও যদি তোমালোকে জানা, বাকীখিনি নাজানে, তেতিয়াও তুমি জানিব পাৰিবা। 3 and 4 ইজ দ্য কাৰেক্ট এনচাৰ। তাৰমানে এইটোও ভুল হয়। ইকুৱেটৰ ডাজ নট পাছ থ্ৰু মলদ্বীপছ এণ্ড ইণ্ডোনেছিয়া। অ'কে, নেক্সট 26 নম্বৰ প্ৰশ্নটো সুধিছে, হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ দেট ফ্ল' ইনটু আছাম এণ্ড অৰিজিনেট ফ্ৰম ভূটান। তাৰমানে ভূটানত এইসমূহ নদীৰ ভিতৰত উৎস কাৰ কাৰ আছে? অ'কে, এইটোও এটা ৰিপিটেড কুৱেশ্যন, ৰিপিটেড থিমৰ কুৱেশ্যন। UPSC আৰু APSC প্ৰায়ে নদীবিলাকৰ উৎস আৰু কেনেকৈ বৈ গৈছে তাৰ ওপৰত প্ৰশ্ন সোধে, ঠিক আছে? গুৰুত্বপূৰ্ণ নদী। আৰু যিহেতু আমি অসমত আছোঁ, আমাৰ অসমৰ উপত্যকাত কোনবিলাক নদী আছে তাৰ উৎস কি আমি জনাটো অতি গুৰুত্বপূৰ্ণ, ঠিক আছে? ইয়াত সুধিছে বৰাক, ফেনী, আই, কুলচি, এইবিলাক ক'ত আছে? বৰাক ভেলীটোতো আমাৰ চাউথৰ ফালে আছে, ভূটানৰ লগত জড়িত হৈ আছে জানো? এইটোতো ভুল হ'ব। বেকী, ৰাইডাক, সংকোচ, মানস, য়েছ, এইকেইখন দেশৰ উৎস যদি আমি চাওঁ তেনেহ'লে দেখোঁ যে ভূটান হয়। ঠিক তেনেকৈ কপিলি, ডিগাৰু, জিঞ্জিৰাম, কুলচি এইকেইখন নহয়। ডাউকি, কাৰণ কুলচি নদী আমি জানো মেঘালয় পৰ্বতত, মেঘালয় পাহাৰত জন্ম হৈছে। ডাউকি, থুইভাই, ইৰাং, ফেনী। ডাউকি যদি তোমালোকে কেতিয়াবা শুনিছা মেঘালয়ত আছে, চ' ভূটানৰ লগত ই জড়িত হ'ব নোৱাৰে, মেঘালয় বহুত চাউথত হয়। এনেকুৱা ধৰণে তোমালোকে যদি যুক্তি সহকাৰে বিবেচনা কৰা, খুব ধুনীয়াকৈ এই প্ৰশ্নসমূহ মানে কৰিব পাৰিব। B ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, 27 নম্বৰ প্ৰশ্নটো সুধিছে এবাউট ৱাইল্ড লাইফ চেংচুৰী এণ্ড নেশ্যনেল পাৰ্ক। আকৌ এটা অতি ৰিপিটেড থিম, প্ৰায়ে আমি দেখোঁ UPSC আৰু APSC নেশ্যনেল পাৰ্কছ আৰু ৱাইল্ড লাইফ চেংচুৰীজ যিবিলাক আছে তাৰ ওপৰত প্ৰশ্ন কৰে, ঠিক আছে? আৰু ইয়াত সুধিছে মৰিত লংৰি ৱাইল্ড লাইফ চেংচুৰী ইজ চিটুৱেটেড ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট অফ আছাম। তোমালোকে যদি কেতিয়াবা চাইছা, এইটো নাজানিলেও আচলতে প্ৰশ্নটো কৰিব পাৰা। মই যদি কওঁ এইটো তোমালোকে নেজানো, বাকীকেইটা চোৱাচোন। দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ ন'ন এজ দ্য এমেজন অফ দ্য ইষ্ট, হয়নে নহয়?
প্ৰায় কোৱা হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক আমাৰ ৰেইন ফৰেষ্ট হয় ৰেইন ফৰেষ্ট আমি এমেজনতো পাওঁ সেইকাৰণে এমেজন অফ দ্য ইষ্ট বুলি কোৱা হয় সিখনা জৱালাও নেশ্যনেল পাৰ্ক এইটো ওপৰতো মই কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ লৈছিলোঁ তোমালোকে যদি ক্লাছত মন দিছা এইটো মনত আছে ইট ইজ দ্য 8th নেশ্যনেল পাৰ্ক okay Manas is the only biosphere reserve of India হয় নে নহয় Manas অকল আমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় নেকি হয় Manas আমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ডেফিনেটলি হয় কিন্তু তাৰ লগতে অন্য এখন আছে সেইখন কি হয় ডিব্ৰু সাইখোৱা আমাৰ যিখন নেশ্যনেল পাৰ্ক আছে সেইখনো এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় সো এইটো ভুল হ'ব ঠিক আছে 4 নম্বৰটো যদি ভুল হয় তেনেহলে আমি 50-50 আহি গলো ওকে 50-50 যদি তোমালোকে যিকোনো এটা প্ৰশ্নত আহি গৈছা হেতু কৰি আহি বাই যদিও তোমালোকে এটো নাজানা ঠিক আছে এটা মাৰাত লংৰি ওয়াইল্ড লাইফ স্যাংচুয়াৰিটো ডিমা হাছাও নহয় কাৰ্বি আংলং ডিস্ট্ৰিক্টত আছে ঠিক আছে সো ইয়াৰে ভিতৰত কোনটো মানে correct hobo ঠিক আছে so ইয়াৰ ভিতৰত 1 2 হ'ব নোৱাৰে 2 and 3 is the correct answer okay next 28 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা which of the following dress forms with their corresponding communities in Assam মই আকৌ আগতেও কৈছিলো যে জনগোষ্ঠীয় যিখিনি কলা সংস্কৃতি ড্ৰেছ পাটি ইত্যাদি আছে সেইখিনি আমি জনাটো অতি গুৰুত্বপূৰ্ণ এপিএসএ বাৰে ইয়াৰ ওপৰত প্ৰশ্ন খুদে ঠিক আছে আৰু প্ৰায় কিটা ড্ৰেছ মই ইতিমধ্যে পিন্ধিছো সেই কাৰণে মোৰ এইটোৰ ওপৰত ভাল আইডিয়া আছে কাৰ্বিৰ যেটো ড্ৰেছ হয় পকক তাৰ লগত জড়িত ডিমাসা ড্ৰেছৰ লগত ৰিজাম ফাইন জড়িত বড়োৰ লগত তোমালোকে হয়তো সকলোৱে জানা দখনা জড়িত আৰু ৰাভা সকলৰ লগত কামবাং জড়িত ঠিক আছে সো এই লগত আমি কি পাও 2 এই লগত 2 আমি দুটা হেৰিত পাও ডিমাসা সকলৰ লগত ৰিজাম ফাইন 2-4 যদি আমি চাও B4 এইটো হৈছে B2 হৈছে কাৰেক্ট আনসাৰ তাৰ মানে ইয়াৰ ভিতৰত এট লিষ্ট দুটাও তোমালোকে যদি জানা এই উত্তৰটো তোমালোকে কৰিব পাৰিবা ওকে তাৰ মানে এইটো আকৌ মই হৰাই দিছো যিকিটা ৰিপিটেড থিম হয় এপিএসসি আৰু ইউপিএসসি আকৌ প্ৰশ্ন আহি থকা তোমালোকে দেখিবলৈ পাবা আৰু ড্ৰেছ পোছাক আমাৰ হাসপাৰ ইত্যাদি যিখিনি আছে জনগোষ্ঠীয় কলা সংস্কৃতি আছে আমাৰ উৎসৱ পাৰ্বণ ইত্যাদি আছে এইখিনি ওপৰত বিশেষভাৱে গুৰুত্ব তোমালোকে দিব লাগিব Next প্ৰশ্নটো 29 নম্বৰ প্ৰশ্ন which of the following wildlife sanctuaries with their match কৰিব দিছে corresponding features কি বৈশিষ্ট্য আছে এই wildlife sanctuaries সমূহ আকৌ এটা ৰিপিটেড থিম দেখিছানে ইয়াৰ আগতে wildlife sanctuary আৰু national park ওপৰ প্ৰশ্ন সুধিছিলে আকৌ সুধিছে পবিতৰাত আমি কি দেখো rhino one horn rhino density মানে আমি 1 স্কয়াৰ কিলোমিটাৰত কেইটা rhino দেখিবলৈ পাওঁ সেই ডেনসিটিটো আটাইতকৈ বেছি আমি ক'ত দেখো পবিতৰাত দেখো হলংগপাৰ ওয়াইল্ড লাইফ স্যাংচুয়াৰি বা ইয়াত আমি কি দেখো হলক গিবন যেটো বান্দৰ বা এপ আছে only ape in India এটো আমি দেখিবলৈ পাওঁ দীপৰ বিল এটো হৈছে এটা ৰামসাৰ সাইট চক্ৰশিলা আমি সকলোৱে জানো চক্ৰশিলাৰ ওপৰতো আমি দেখিছিলো এখন ওপৰেদি উৰণীয়া হেতু বাহেৰে নিৰ্মাণ কৰি দিছিলে যাতে এক্সিডেন্টস গোল্ডেন লাংগুৰজৰ কম হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড গোল্ডেন লাংগুৰ চক্ৰশিলাত আছে ঠিক আছে সো এটো যদি তোমালোকে কৰা তেতিয়া কি দেখিবা A2 থকা এটো আছে আৰু এটো আছে হয়নে A2 B4 ইয়াত আছে সো C is the correct answer দুটাও যদি তোমালোকে জানা এই ধুনিয়াকে প্ৰশ্নসমূহ তোমালোকে কৰিব পাৰিবা ওকে 30 নম্বৰ প্ৰশ্নটো সোৱা which of the following pairs are incorrectly matched incorrect কোনটো হয় এটো এটা current affairs related প্ৰশ্ন দেই যদিও নেকি এটো হিষ্ট্ৰী জিওগ্ৰাফিৰ লগত জড়িত হয় তথাপি এটো current affairs জড়িত হৈ আছে হাৱাই কোট আছে মাউন্ট ফুজি বহুত বেছি জাপানৰ যদি কেতিয়াবা টুৰিষ্টিক তোমালোকে কিবা ফটোজ দেখিছা তাত হয়তো এই মাউন্ট ফুজি দেখিছা ইয়াত ধুনিয়াকে স্নো পৰি থকা দেখা যায় কিন্তু এটো এটা ভলকেনিক মাউন্টেইন সো মাউন্ট ফুজি ফিলিপিনছ হয় নে নহয় জাপান হয় বেৰেন আইল্যান্ড ইন্ডিয়াত হয় নে নহয় ইয়েস ইন্ডিয়াৰ একমাত্ৰ ভলকেনিক মানে আইল্যান্ড আমি দেখো যদি হেতু বেৰেন আইল্যান্ডত আছে আন্দামান এণ্ড নিকোবৰ আইল্যান্ড এটো হৈছে কাৰেক্ট ঠিক আছে সো ইনকাৰেক্টলি ম্যাচড এটো হয় 2 হয় মেয়ন ইন্দোনেশিয়া রিসেন্টলি মেয়নত আমি ভলকেনো বা অগ্নেয়গিৰি বার্স্ট হোৱাৰ কথা আমি নিউজত পঢ়িছিলো ঠিক আছে আমি কারেন্ট এফেয়ার্সতো এই কথা আলোচনা কৰিছো মোৰ ক্লাছত ঠিক আছে এটো ইন্দোনেশিয়া নহয় এটো কোট হয় ফিলিপিনছত হয় সো
2 and 4 is the wrong answer. Incorrectly match to দিছে না 2 and 4 is the wrong answer. প্ৰায় আমি incorrectly match to correctly বুলি ধৰি লওঁ আৰু পটককে যদি আমি ধ্যান নিদিওঁ যদি আমি কাম হৈ নাথাকো পৰীক্ষাত তেতিয়া প্ৰায় এই প্ৰশ্ন ভুল কৰোঁ ওকে 31 নম্বৰ প্ৰশ্নটো চোৱা Which of the following statements are to current affairs related প্রশ্ন ঠিক আছে Strait of Hormuz is a waterway connecting Persian Gulf and Gulf of Oman কিমান বাৰ যে মই current affairs এই টপিকটো পঢ়াইছো এটো শুদ্ধ হয় Panama Canal connects Atlantic Ocean via the Caribbean Sea to the Pacific Ocean yes আমাৰ Panama Canal আমি মানে নৰ্থ আমেৰিকাৰ যিখন কন্টিনেন্ট আছে বা মহাদেশ আছে তাৰ ঠিক তলতে দেখিবলৈ পাওঁ Atlantic Ocean আৰু Pacific Oceanত তাক যোগ কৰে ঠিক আছে Karakum Canal is a major irrigation water supply canal located in Iran নহয় Karakum Canal এটা বহুত ডাঙৰ ঐতিহ্য আছে তুৰ্কমেনিস্তান যিখন এখন প্ৰায় মৰুভূমি নিচিনা এখন দেশ তাত বিশেষ ধৰণে পানী যোগান ধৰিবৰ কাৰণে এই কেনেলটো আছে সো এই যেটো সেন্টেন্স আছে এটো ভুল হয় Indira Gandhi Canal originates in Harakka Barrage in Punjab and it flows through Rajasthan supplying water to Thar desert Indira Gandhi Canal to আমাৰ ক্যানেল ইৰিগেশনৰ কাৰণে ঠিক আছে যে আমাৰ খেতি বাতি ইত্যাদি পানী যোগান ধৰিবৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এটা ক্যানেল আৰু এটো ৰাজস্থানৰ থ্ৰু দি আমি যোৱা দেখিবলৈ পাওঁ সো এই ইয়াৰে ভিতৰত 3 টো একেবাৰে অশুদ্ধ হয় ঠিক আছে Correct answer বুলি কলে 3 থাকিব নোৱাৰিব যদি 3 টো এলিমিনেট কৰি দিও 1 2 and 4 is the correct answer okay Next hoise 32 number question ako eto question geography related monsoon মৌসুমী বতা প্ৰায়ে আমি UPSC আৰু APSC ত প্ৰশ্ন সোধা দেখিবলৈ পাওঁ ঠিক আছে মৌসুমী বতা কিহৰ লগত জড়িত আমাৰ অসমৰ যেটো বতা বায়ু ইত্যাদি আছে আমাৰ পৰিবেশৰ লগত অতিকৈ গুৰুত্বপূৰ্ণভাৱে জড়িত আৰু আমাৰ খেতিবাতিৰ কাৰণে বিশেষভাৱে মৌসুমী বতাৰ ওপৰত আমাৰ খেতিয়কসকল ডিপেন্ডেন্ট কাৰণ তাৰ পৰা আমি কি পাওঁ বৰষুণ বা পানী পাওঁ আমাৰ খেতিৰ কাৰণে ঠিক আছে সো মনসুন উইন্ডস অলৱেজ ব্লো ফ্ৰম ল্যান্ড টু সি ডিউৰিং সামাৰ ওকে ইয়াত কৈছে যে আমি গ্ৰীষ্মকালিত মনসুন যেটো মৌসুমী বতাহ আছে ল্যান্ড বা মাটিৰ পৰা সাগৰলৈকে বোৱা দেখিবলৈ পাওঁ বে অফ বেংগল ব্ৰাঞ্চ ব্ৰিংস ৰেইনফল টু দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ইয়েছ আমি জানো বে অফ বেংগলৰ পৰা আমাৰ ভাস্পটো কঢ়িয়াই আনি আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া কি দিয়ে পানী দিয়ে Okay El Nino leads to weaker monsoon rainfall in India এই বছৰ কি হৈছে El Nino year বুলি কোৱা হৈছে El Nino মানে কি কৰিশ্মা মেমে হয়তো তোমালোকক বুজাইছে তাৰ ওপৰত এটা ৰিসেন্ট কৰিশ্মা মেমে ক্লাছ লৈছিলে এটা শৰ্ট ভিডিও দিছিলে আমাৰ career class YouTube চেনেলত সো yes এটো শুদ্ধ হয় তামিলনাডু receives most rainfall during northeast monsoon টো কি হয় উলুটা ফালে দি যায় southwest monsoon টো আমাৰ দক্ষিণ ফালৰ পৰা আহে ঠিক আছে আৰু নৰ্থ ওয়েস্ট মনসুন টু নৰ্থৰ ফালৰ পৰা যায় ওকে সো yes তামিলনাডুৱে আমি ডিসেম্বৰ জানুৱাৰী মাহত বৰষুণ হোৱা আমি দেখিবলৈ পাওঁ কাৰণ তেওঁলোকে তাত কি হয় নৰ্থ ইষ্ট ৰেইনফল আমি দেখিবলৈ পাওঁ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হয় ইয়াৰ ভিতৰত 2 3 4 থকাটো কাৰেক্ট আনসাৰ হ'ব লাগে ঠিক আছে কাৰণ মনসুন উইন্ডস অলৱেজ বুলি কৈছে সদায় ল্যান্ড টু সি ব্লো কৰে হে তেনেকুৱা একো কথা নাই ঠিক আছে এই কথাটো ভুল হয় 33 নম্বৰ প্ৰশ্নটো সোৱা উইথ ৰেফাৰেন্স টু ফৰেষ্ট কভাৰ ইন ইন্ডিয়া এটো এটা ৰিপিটেড থিম হয় UPSC আৰু APSC ৰ কাৰণে ঠিক আছে ফৰেষ্ট কভাৰ আমাৰ যিমান বনাঞ্চল আছে আমাৰ কিমানখিনি আমাৰ ভূমিৰ কিমান শতাংশ মাটিত আমাৰ বনাঞ্চল আছে এটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু এটোৰ ওপৰত প্ৰায় প্ৰশ্ন সোধা যায় আৰু বিশেষকৈ ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপোৰ্ট 2023 ৰ কথা উল্লেখ কৰিছে এইখন এখন বাই এনুৱেল ৰিপোৰ্ট তাৰমানে দুবছৰৰ মৰে মৰে এই ৰিপোৰ্টখন ওলাই আৰু বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ জলবায়ুৰ ক্ষেত্ৰত আমাৰ বনাঞ্চলৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কথা বা তথ্য ইয়াত প্ৰকাশ পায় ঠিক আছে ইয়াত কৈছে যে মধ্যপ্ৰদেশ has the largest forest cover in terms of area yes area wise যদি আমি চাওঁ ঠিক আছে অঞ্চল wise যদি আমি তাৰ বৃহত্তৰ এলেকা চাওঁ তেনেহলে মধ্যপ্ৰদেশতে আটাইতকৈ বেছি ফৰেষ্ট কভাৰ থকা আমি দেখিবলৈ পাওঁ মিজোৰাম has more than 80% forest cover yes মিজোৰামত আমি দেখিবলৈ পাওঁ 80%তকৈ বেছি জায়গাত কি আছে বনাঞ্চল আছে ফৰেষ্ট কভাৰ আছে ঠিক আছে ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপোৰ্ট reports that India's total forest cover is about 21.76 of the total geographical area আমাৰ গোটেই
মাটিকালিৰ 21.76% আমাৰ বনাঞ্চল আছে বুলি 2023 চনত আমি গম পাইছো এই ফৰেষ্ট ৰিপৰ্টৰ দ্বাৰা ইণ্ডিয়াছ ফৰেষ্ট ৰিপৰ্ট ইজ unevenly distributed across states yes আমাৰ যিমান বনাঞ্চল আছে সেই বনাঞ্চলখিনি সকলোৰে সমান নে তেতিয়াতো আমি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ নেদেখিলেহেঁতেন হয়নে মধ্যপ্ৰদেশ ফাৰ্ষ্ট বুলি ক'বই নোৱাৰিলোহেঁতেন চ' দিছ ইজ ডেফিনেটলি ট্ৰু ঠিক আছে এতিয়া 4 নম্বৰটো তুমি চোৱাচোন 4 নম্বৰটো চবতে আছে এইটো ট্ৰু হ'বই লাগিব ৰাইট বাকীকেইটা আমি যদি চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ যে বাকীকেইটা যিকেইটা ইয়াত কোৱা হৈছে এই গোটেইকেইটা অপশ্যন শুদ্ধ হয় Which of the following pairs is correctly matched? আকৌ সুধিছে জিঅ'গ্ৰাফিৰ এটা প্ৰশ্ন ষ্ট্ৰীমছ হট কাৰেণ্টছ আৰু লোকেল কাৰেণ্টছৰ ওপৰত এইটো তোমালোকে চোৱা UPSCৰ এটা ফেভৰেট কুৱেশ্যন বাৰে বাৰে UPSCৰ এই প্ৰশ্ন সোধা আমি দেখিবলৈ পাওঁ প্ৰিভিয়াছ কুৱেশ্যনৰে এটা কুৱেশ্যন বুলি তোমালোকে ধৰি লোৱা ঠিক আছে ক'ত এইটো হয় তাৰ লগতে এইটো চাই কেতিয়াবা সোধে যে এইটো কোল্ড কাৰেণ্টে warm current okay ইয়াত কেৱল সুধিছে কোনখন ওশেনত এইকেইটা কাৰেণ্ট আমি দেখিবলৈ পাওঁ গালফ ষ্ট্ৰীম এটলান্টিক ওশেন yes আমি গালফ ষ্ট্ৰীম এটলান্টিক ওশেনত দেখিবলৈ পাওঁ কুৰোশিও পেচিফিক ওশেন কুৰোশিও শব্দটোৱে কয় ঠিক আছে জাপানীজ শব্দ এটা সো আমি পেচিফিক ওশেনত দেখিবলৈ পাওঁ বেংগুৱেলা কাৰেণ্ট ইণ্ডিয়ান ওশেন নহয় এটো সাউথ এটলান্টিক ওশেনত আছে পেৰুটো আছে ক'ত আমি সাউথ পেচিফিক South Pacific Ocean আছে নেকি এটো Southern Ocean নহয় ঠিক আছে 1 and 2 is the correct answer okay next প্ৰশ্নটো Chief Minister's Green Fellowship এইটো প্ৰশ্নৰ মানে এই টপিকটো মই মোৰ কাৰেণ্ট এফেয়াৰ্সৰ ক্লাছত তোমালোকক পঢ়ুৱাইছো ঠিক আছে গ্ৰীণ ফেলোশ্বিপ এৱাৰ্ড 2024-25 যেটো আমাৰ লোৱা হৈছে কিয় লোৱা হৈছে পৰিবেশ প্ৰকৃতিৰ কাৰণে যি যুৱচাম আছে বিশেষকৈ স্নাতক ডিগ্ৰী যি সকলে লাভ কৰি আছে যি লৈ আছে পঢ়ি আছে সায়েন্সত পঢ়ি আছে তেওঁলোকক যাতে বেলেগ দেখত গৈ ভাল ভাল কাম এনভায়ৰনমেন্ট ৰিলেটেড কি হৈ আছে তাৰ কাৰণে এমাহ বা 1.5 মাহৰ এটা ইন্টাৰ্নশিপ কোৰ্স প্ৰভাইড কৰা হয় ঠিক আছে সো ইয়াত কি হয় কি অবজেক্টিভছৰে এই প্ৰগ্ৰামটো অনা হৈছে ক্ৰিয়েটিং স্কিলড এনভায়ৰনমেন্টাল কনসিয়াস ইউথ হয় নে নহয় ডেফিনেটলি yes providing internship on environmental sustainability and innovative solution for select youth in reputed foreign university yes বেলেগ ফৰেন বিদেশী কিছুমান আমাৰ ইউনিভাৰ্সিটিত আমাৰ যি সকল ষ্টুডেন্টস আছে তেওঁলোকক পঠিয়া ইন্টাৰ্নশিপ দিয়াৰ ব্যৱস্থা কৰা হৈছে facilitating legislative policy training for select youth yes policy কেনেকৈ বনাব লাগে আমাৰ বিশেষকৈ পৰিবেশ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত ঠিক আছে সাস্টেইনেবিলিটিৰ ক্ষেত্ৰত বহনক্ষমভাৱে আমি যদি উন্নয়ন কৰিব বিচাৰো তেতিয়া আমি কেনেকুৱা ধৰণৰ পলিচিজ ল'ব লাগিব সেই ক্ষেত্ৰত আমাৰ ইউথক ট্ৰেইনিং দিয়া হয় enabling entry for youths from marginalized communities into environmental policy making ঠিক আছে এতিয়া যদিও এনেকুৱা লাগে চৰকাৰে এটো সব আমাৰ যি সকল marginalized communities আছে তেওঁলোকৰ কাৰণে বেছি কৰে কিন্তু এটা কথা এই যেটো প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামটো বিশেষকৈ মেধাবী যি সকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে উচিত আমি শিক্ষা প্ৰদান কৰিব পাৰো ট্ৰেইনিং প্ৰদান কৰিব পাৰো তাৰ ওপৰতহে বেছিকৈ উদ্দেশ্যটো ৰখা হৈছে সো 4 নম্বৰ ইজ নট কাৰেক্ট 4 টো যদি আমি কাটি দিও এই দুটাত আমি ৰৈ যাও তেতিয়া মানে আমি এটো কৰিবই লাগিব 50-50 হয়নে 1 2 and 3 is the correct answer 36 number question to তোমালোকে সোয়া correct about transgender protection of rights amendment act এইখন আইনৰ কথা মই বিতং ভাবে career class or youtube channelৰ আমাৰ current affairs classত পঢ়ুৱাইছো ঠিক আছে তোমালোকে যদি মোৰ ক্লাছটো কৰিছা এই প্ৰশ্নটো কৰিব পাৰিবা bill has made some changes in the definition of transgender person yes এই বিলখনে আমি কাক transgender বুলি কম সেই definition সেই সংজ্ঞাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এই বিলখনে এতিয়া এখন আইন হৈ গল ঠিক আছে এই বিলখন makes recommendation of a designated medical board mandatory for district magistrate to issue a certificate of identity to a transgender person jitu karanot ami gote ami bharat borkhot kisuman protest dekhibole paisilu je teoloke transgender hoy ne nohoy tar ekhon স্বীকৃতি পত্ৰ কোনে প্ৰদান কৰিব district magistrate মই যদি এই swali hoy ne nohoy muktu to ekhon lingor karone পৰীক্ষা পত্ৰ কোনো নিদিয়ে মই তো নিজে নিজকে চিনাক্তকৰণ কৰি পেলে মই ফিমেল বুলি কৈছো কিন্তু ট্ৰান্সজেন্ডাৰ সকলে বিশেষভাৱে ডিএম ৰ পৰা এই সাৰ্টিফিকেটখন উলিয়াব লাগিব এটো এটা বৈষম্য হৈছে বুলি তেওঁলোকৰ ওপৰত এটা অন্যায় হৈছে বুলি তেওঁলোকে প্ৰটেষ্ট কৰিছিল বিল provides for reservation of transgender person in education institution কোনো ধৰণৰ সংৰক্ষণৰ কথা এই বিলখনে এই আইনখনে কোৱা নাই ৰিজাৰ্ভেশনৰ কথা কোনো কাৰণত কোৱা নাই
The bill expands the ambit of offenses of against transgender person and increases the quantum of punishment too. Yes. এতিয়াৰে পৰা যদি কোনোবাই ট্ৰান্সজেন্ডাৰ লোকসকলক বিশেষভাৱে মানে অত্যাচাৰ কৰে তেওঁলোকক বিশেষ ধৰণে যিকোনো কাম কৰাত তেওঁলোকক মানে বাধ্য কৰে তেতিয়া এই যেটো আগতে শাস্তি আছিল তাৰ ওপৰত বহুত বেছিকৈ কাঢ়া শাস্তি অনা হৈছে ঠিক আছে সো 3 is not correct 3 টো যদি আমি কাটি দিও এই দুটা অপচনত আমি পাও তেতিয়া 1 2 and 1 2 and 4 yes 1 2 and 4 is the correct answer b টো হৈছে শুদ্ধ উত্তৰ 37 number প্ৰশ্নতে সুধিছে identify the false statements among the provision of lateral entry into the civil services এই civil services of lateral entry টোৱে বহুত বিতৰ্কৰ সৃষ্টি কৰিছে তাৰ মানে কেৱল UPSC APSC DA civil servant হোৱাৰ যেটো বাট আছিল আগতে এটা মুকলি কৰি দিয়া হৈছে lateral entry কাৰণে তাৰ মানে কোনোবা যদি বিজ্ঞ লোক থাকে কোনোবা যদি যথেষ্ট অভিজ্ঞতা সম্পন্ন কোনোবা ব্যক্তি থাকে তেও প্ৰশাসনিক সেৱাত civil servant হিচাপে এন্ট্ৰি লাভ কৰিব পাৰিব এই ক্ষেত্ৰত তোমালোকে এইখিনি কথা জানিব লাগে বিকজ তোমালোকে সিভিল সাৰ্ভেন্ট হ'বলৈ গৈ আছা ঠিক আছে সিভিল সাৰ্ভেন্টৰ এন্ট্ৰি পইণ্টছ কি আছে সেই কথাও তোমালোকে জানিব লাগিব ৰাইট সো ইয়াত কৈছে ইন্ডিভিজুৱেলছ উইদিন ডোমেইন এক্সপাৰ্টিজ মানে যিকোনো এটা বিষয়বস্তুৰ ওপৰত যদি তেওঁ বিশেষভাৱে অধ্যয়ন কৰিছে বা তেওঁ অভিজ্ঞতা আছে and proven track record in relevant fields from private sector autonomous bodies public sector undertakings are eligible to apply for these positions jar বিশেষভাৱে যোগ্যতা আছে বেলেগ সেক্টৰত কাম কৰি আছে কিন্তু বিশেষ ডোমেইনত বিশেষ স্পেশালিটি তেওঁলোকে বিশেষভাৱে অধ্যয়ন কৰিছে বা অভিজ্ঞতা লাভ কৰিছে তেওঁলোকে এন্ট্ৰি কৰিবৰ কাৰণে এপ্লিকেশন দিব পাৰিব lateral entry must follow the existing norms and of reservation policies being practiced নহয় lateral entry কাৰণে কোনো reservation policy যেনেকৈ আমাৰ এই পৰীক্ষাত অনুষ্ঠিত কৰোতে আমাৰ কিছুমান আছে না OBC কাৰণে কাট অফ বেলেগ আমাৰ SC ST কাৰণে কাট অফ বেলেগ প্ৰমোশনাল এসপেক্টস বিলাক SC ST কাৰণে বেলেগ জেনাৰেলৰ কাৰণে বেলেগ কিন্তু lateral entry কাৰণে সেই নৰ্মছ বিলাক ইয়াত প্ৰেক্টিস কৰা নহব okay these lateral entrants are appointed for a contract of 3 years which can be extended to a maximum of 5 years এটা তোমালোকে যেটা সিভিল সার্ভেন্ট হিচাপে এন্ট্ৰি কৰা তোমালোকৰ ম্যাক্সিমাম কি হয় লিমিটটো যেটালৈকে মানে 60 বছৰ হৈ না যায় 61 ইয়াৰ্স হৈ না যায় তেতিয়ালৈকে তোমালোকে চাকৰিত থাকিব পাৰিবা এনেকুৱা নহয় যে তোমালোকে 5 বছৰে থাকিব পাৰিবা বা 3 বছৰে থাকিব পাৰিবা কিন্তু লেটাৰেল এন্ট্ৰি যি সকল আহে তেওঁলোকে 3 বছৰ বা 5 বছৰলৈকে হে এই মানে প্ৰশাসনিক সেৱাত আহিব পাৰে women are given special emphasis under the system of lateral entrance no women বা মহিলাসকলৰ কাৰণে কোনো বিশেষ ধৰণৰ ক্ৰাইটেৰিয়া ৰখা নাই ঠিক আছে So 4 to যদি আমি eliminate কৰি দিও শুদ্ধ উত্তৰটো ওলাই যায় 2 and 3 is the correct answer 38 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা which of the following statements is correct সুধিছে about নীতি আয়োগ এটা মন কৰিবা এই 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ APSC ভুলকে দিছে Okay, মই তোমালোকক কৈ আছো কিয় ভুলকে দিছে 38 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা আকৌ এবাৰ which of the following statements is correct সুধিছে about নীতি আয়োগ one of the objectives of নীতি আয়োগ is to foster cooperative federalism হয় নে নহয় yes right নীতি আয়োগ looks after allocation of resources to the state especially from the point of view of infrastructural needs হয় নে নহয় নহয় আগতে যেতিয়া আমাৰ নীতি আয়োগৰ আগত কি আছিল প্ল্যানিং কমিশন আছিল হয়নে প্ল্যানিং কমিশনৰ হে এই ফান্ডস দিয়াৰ ক্যাপাসিটিৰ আছিল কিন্তু নীতি আয়োগৰ নাই সো ইট ইজ আ ৰং স্টেটমেন্ট ওকে অটল ইনোভেটিভ মিশন ইজ আ ফ্ল্যাগশিপ ইনিশিয়েটেড বাই নীতি আয়োগ yes অটল টিংকাৰিং ল্যাবছৰ কথা শুনিছো অটল ইনোভেশন মিশনৰ কথা শুনিছো এইখিনি কথা কাৰ বিশেষ অৰিহণাত আহিছে এইটো কৰিছে নীতি আয়োগে ঠিক আছে সো this is also correct governing council of niti ayog comprise full time members and niti ayog special invitees also yes governing council ami joni niti ayogor sao that full time members ase aru ketiaba researchers experts a domain or বিশেষভাৱে অভিজ্ঞতা থকা লোকক বিশেষভাৱে ইনভাইট কৰে so this one is also correct ঠিক আছে ইয়াত incorrect to যদি হুদিলে হয় তেতিয়া হে a b উত্তৰটো হল হেতেন কিন্তু আনসাৰ কিট b টো দিছে ঠিক আছে so এটো তোমালোকে ক্লেম কৰিব পাৰা যদি হে তোমালোকৰ এটো উত্তৰত তোমালোকে নম্বৰ পোৱা নাই তোমালোকে APSC ত গৈ পেলাই এটো ক্লেম কৰিব পাৰা ঠিক আছে
ৰেলেভেণ্ট তোমালোকে কি কৰিব পাৰা নীতি আয়োগৰে নিজৰ যিবিলাক ৰিচোৰ্চেছ আছে তাৰ পৰাই প্ৰিণ্ট আউট লৈ পেলাই এটা এপ্লিকেশ্যন তোমালোকে APSC দিব পাৰা ওকে 39ত এই প্ৰশ্নটো সুধিছে এই প্ৰশ্নৰ কিটাও মই মোৰ কাৰেণ্ট এফেয়াৰ্স ক্লাছত তোমালোকক পঢ়ুৱাইছো আৰু স্কিমছ সদায় চাবা স্কিমছ বা আঁচনিৰ ওপৰত প্ৰায়ে UPSC আৰু APSC প্ৰশ্ন সোধে কাৰণটো কি কাৰণটো এইটোৱেই যে তোমালোকে প্ৰশাসনিক বিষয়া হৈ স্কিমছ বিলাক ইমপ্লিমেন্ট কৰিব লাগিব স্কিম যিকোনো চৰকাৰী আঁচনি নীতি ইত্যাদি আছে সেইখিনি তোমালোকে কি কৰিব লাগিব তোমালোকে কাৰ্যকৰী কৰিব লাগিব ওকে চৰকাৰৰ কাৰণে এটা গুৰু দক্ষিণা স্কিমটো কি হয় গুৰু দক্ষিণা স্কিমটো আনিছে যিসকল টিচাৰ্ছে ভেঞ্চাৰ স্কুলত বহু দিন খাটি আছে তেওঁলোকে কোনো ধৰণৰ মানে সাহায্য পোৱা নাই কোনো ধৰণৰ দৰমহা পোৱা নাই তেওঁলোকৰ কাৰণে বিশেষ ওৱান টাইম এটা গ্ৰান্ট দিয়া হৈছে ঠিক আছে ফাইনান্সিয়েল এসিস্টেন্স আমাৰ নন প্ৰভিন্সিয়েল মানে ষ্টেণ্ডাৰ্ড স্কুলছ বিলাকত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিম তোমালোকে বহুতে হয়তো পাইছাও জানাও যেতিয়া গ্ৰেজুৱেশ্যন হৈ যায় তাৰ এবছৰৰ কাৰণে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিমৰ অধীনত পইচা দিয়া হয় যাতে 2500 টকাকৈ মাহিলি দিয়া হয় যাতে আমাৰ ষ্টুডেণ্টছ সকলে নেক্সট পৰ্যায়ত যিকোনো কম্পিটিটিভ পৰীক্ষাই দিয়াই হওক বা নিজৰ ব্যৱসায় স্থাপন কৰাই হওক তাৰ কাৰণে কিছু সাহায্য লাভ কৰে ঠিক আছে কাক দিয়া হয় গ্ৰেজুৱেট ষ্টুডেণ্টছক দিয়া হয় গভৰ্ণাৰ্ছ প্ৰতিভা প্ৰোৎসাহন যোজনা কাক দিয়া হয় সিভিল সাৰ্ভিস এস্পাইৰেন্টছ বিলাকক দিয়া হয় তোমালোকক দিয়া হয় অৰুণোদয় স্কিম আমি সকলোৱে জানো পভাৰ্টি এলিভিয়েশ্যন এটা স্কিম হয় D1 থাকা এইকেইটা আছে ঠিক আছে এ আমি জানো এটো কি হয় 2 হয় A2 so C is the correct answer okay আৰু আজিৰ যেটো এনালিসিস হয় আজি এনালিসিসৰ একদম লাষ্টৰ প্ৰশ্নটো হৈছে 40 নম্বৰ প্ৰশ্নটো আকো এনভাইৰনমেন্ট ৰিলেটেড আমাৰ এখন নীতিৰ ওপৰত আহিছে Which of the following facts about National Action Plan on Climate Change of India are not true? কোনটো শুদ্ধ নহয় হেয়া সুধিছে অৰিজিনাল প্ল্যান কম্প্ৰাইজড অফ 9 কি মিশনস নহয় NAPCC আমাৰ কাৰণে এখন ফ্ল্যাগশিপ আঁচনি হয় ঠিক আছে ন্যাশনাল অ্যাকশন প্ল্যান অন ক্লাইমেট চেঞ্জ কিহৰ কাৰণে আমাৰ বতৰ পৰিবেশ ইত্যাদি পৰিৱৰ্তনৰ কাৰণে বহনক্ষম ভাবে আগুৱাই গৈ এই যেটো পৰিৱৰ্তন হৈছে গোলকীয় উষ্ণতা হৈছে ইয়াক যাতে আমি ইয়াৰ লগত যাতে মোকাবিলা কৰিব পাৰো তাৰ কাৰণে অনা হৈছে আৰু ইয়াত 8টা কি মিশনস আছে ঠিক আছে এই গোটেই 8টা তোমালকে মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ কাৰণ কি এই টপিকটো UPSC আগতেও সুধিছে দুবাৰ তিনিবাৰ সুধিছে ৰিপিটেড প্ৰশ্ন হয় UPSC APSC তো সুধিছে একাৰণে কোনো আচৰিত হ'বলগীয়া প্ৰশ্ন নহয় তাৰমানে এই গোটেই পেপাৰখন এনালাইসিস কৰি মই এটো পাইছো যে 80 to 90% কোৱেশ্চন আগৰ থিমৰ লগত একেই থিম apply কৰা হৈছে ঠিক আছে ন্যাশনাল ৰেইন ওয়াটাৰ হাৰ্ভেস্টিং মিশন ইজ ওয়ান অফ দম ইনিশিয়েটিভ NAPCC আমি গুটে 8টা যদি চাও তাত আছে সোলাৰ মিশন আছে ঠিক আছে তাত আছে সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে মিশন আছে এনেকা 8টা গুৰুত্বপূৰ্ণ মিশন আছে কিন্তু ওয়াটাৰ হাৰ্ভেস্টিং ৰেইন ওয়াটাৰ হাৰ্ভেস্টিং টু নাই সাস্টেইনিং হিমালয়ান ইকোসিস্টেম টু এটো প্ল্যানৰ অধীনত আছে NAPCC goals are aligned in UNFCCC goals yes United Nations Framework Convention on Climate Change এটো হৈছে গোটেই বিশ্বৰ আমাৰ যুক্তৰাষ্ট্ৰৰ অধীনত লোৱা এটা বিশেষ পৰিকল্পনা এই পৰিকল্পনাৰ অধীনতে আমাৰ ন্যাশনাল আমাৰ ৰাষ্ট্ৰ পৰ্যায়ৰ যিকিটা প্ল্যানিং আছে পলিচিজ আছে সেই অধীনতে কৰা হৈছে সো ইট ইজ কাৰেক্ট সো ইয়াৰ ভিতৰত নট ট্ৰু কোনটো হয় নট ট্ৰু 1 হয় আৰু নট ট্ৰু 2 হয় 1 and 2 is the correct answer ঠিক আছে সো আশা কৰিছো তোমালোকে বুজি পাইছা এই এনালিসিসৰ তাৎপৰ্য কিমান ভালকৈ তোমালোকে PYQ বিলাক এনালিসিস কৰিব লাগিব যিমান বেছি প্ৰশ্ন কৰিব প্ৰিভিয়াস কোৱেশ্চন হিমানে বেছি আইডিয়া পাবা এই পৰীক্ষাটোত কি প্ৰশ্ন সোধা হয় আৰু তোমালোকে সেই তাৰ সমাধান কেনেকৈ কৰিব পাৰা আৰু কেতিয়াবা দুটা অপচন জানিলেও তোমালোকে শুদ্ধকে যদি কনফিডেন্সৰে কেৱল দুটাই অপচন জানা তেতিয়াও কিন্তু ৰিস্ক লৈ পেলাই তোমালোকে পৰীক্ষাত প্ৰশ্নটো সমাধান কৰিবলৈ যত্ন কৰিব লাগিব ওকে সো আমি এই যেটো এনালিসিস হয় এটো এনালিসিস অব্যাহত ৰাখিম কাৰণ APSC কাৰণে প্ৰিভিয়াস কোৱেশ্চন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু ঠিক আছে যেহেতু কাৰণে মই এইকেদিন তোমালোকৰ কাৰেন্ট এফেয়াৰ্স ক্লাছ নলও কৰিশ্মা মেমে তোমালোকৰ কাৰেন্ট এফেয়াৰ্স ক্লাছখিনি ৰাখিব আৰু আজিৰ কাৰণে ইমানতে সমাপ্তি কৰিছো আৰু নেক্সট ফেজত আমি নেক্সট পাৰ্টত আমি 41 ৰ পৰা 60 লৈকে যিকিটা প্ৰশ্ন আছে সেইকিটা ভালদৰে সমাধান কৰিম আলোচনা কৰিম উইথ দিস উই ৰ্যাপ আপ টুডে's session